হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন অসমৰ ৰাইজক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত 100% ব্যৰ্থ হৈছে প্ৰথম কথা হেতু আৰু দ্বিতীয় কথা হ'ল তেখেতে যি আৰ্মছ দিয়াৰ কথা কৈছে এই আৰ্মছ দিয়াৰ কথাটো আজিৰ কথা নহয় এটো আগতেও দিছিলে যিসকলে ইনসিকিউৰ ফিল কৰে যিসকলে ব্যক্তিগতভাৱেও এপ্লাই কৰিলে আৰ্মছ পায় আৰু এতিয়া তেওঁ দেখুৱাবলৈ বিচাৰিছে ৰাইজক যে এটো এটা নতুন কথা কিন্তু নতুন কথা নহয় আসলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেহতিয়া যিমান অসমত ঘটনা ঘটিছে এই ঘটনাবিলাকক চাই ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়াৰ পৰিৱৰ্তে যে একোখন ঘৰত এটা আৰ্মছ দিবলৈ বিচাৰিছে হেতু আসলতে এটা বেলেগ ধৰণৰ অৰ্থহে বুজাইছে ইতিমধ্যে চাওক বিটিচিত প্ৰায় ঘৰে ঘৰে এতিয়াও আৰ্মছ আছে যিবিলাক আৰ্মছ বৰ্তমানো ব্যৱহাৰ হয় আজি কেইদিনমান আগতে শুনিছোঁ যে হাঁহৰ মাংস বনাই নিদিয়াৰ কাৰণে গুলিয়াইছে এজন মানুহে আন এজন মানুহক এইটো বিটিচি এৰিয়াত হোৱা ঘটনা গতিকে চাওক এতিয়াও আইনৰ বাহিৰত এতিয়াও সকলোৰে হাতে হাতে আৰ্মছ আছে আৰু এতিয়া যেতিয়া এনেকুৱা সময়ত যিটো সময়ত শিক্ষাৰ ৰাজনীতি কৰিব লাগিছিলে যিটো সময়ত স্বাস্থ্যৰ ৰাজনীতি কৰিব লাগিছিলে কালি দেখিছোঁ বিটিচিত এগৰাকী মহিলাক ঠেলা তুলি পেলাই লৈ যাব লগা হৈছে ৰাস্তা ঘাট অৱস্থা নাই বোকা পানীৰ মাজেৰে ৰাস্তাত লৈ যাবলগীয়া হৈছে গতিকে যে উন্নয়নৰ ৰাজনীতি সেই ৰাজনীতিটো কৰাৰ সলনি তেওঁলোকে কি কৰিছে মানুহৰ হাতত মাৰণাস্ত্ৰ তুলি দিছে গতিকে এইখন কেনেকুৱা ৰাজ্য আৰু এইখন কেনেকুৱা ৰাজ্য কেনেকুৱা এজন মুখ্যমন্ত্ৰী সকলোখিনি কথা আজি আলোচনা কৰিম আজিৰ কাউণ্টাৰ পইণ্টত আজি মোৰ সৈতে বিভিন্ন দলৰ প্ৰতিনিধি উপস্থিত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু অসম আৰক্ষীৰ সকলোখিনি কথা যেহেতু অসম আৰক্ষী বুলি কোৱাৰ লগে লগে আধুনিকীকৰণৰ কথা আহে নিৰাপত্তাজনিত দিশ আহে গতিকে আমি সকলোখিনি কথা আমি আলোচনা কৰিবলৈ কিয় প্ৰয়োজনীয়তা অনুভৱ কৰিলে চৰকাৰে সকলোখিনি কথা আমি আলোচনা কৰিম আজিৰ কাউণ্টাৰ পইণ্টত উপস্থিত থকা অতিথিসকলক মই পৰ্যায়ক্ৰমে চিনাকি কৰি দিব বিচাৰিছোঁ মই মোৰ বাওঁহাতৰ পৰাই মই চিনাকি কৰি দিব বিচাৰিছোঁ মোৰ কাষত এয়া উপস্থিত আছে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত IPS বিষয়া ভায়লেট বৰুৱা আপোনাক স্বাগতম জনাইছোঁ ৰাজনৈতিক বিশ্লেষক সাইদুল ইছলাম মোৰ সৈতে উপস্থিত আছে সাইদুল দা স্বাগতম জনাইছোঁ মোৰ সৈতে উপস্থিত আছে ৰাইজৰ দলৰ মুখপাত্ৰ অংকুমান বৰদলৈ অংকুমান স্বাগতম জনাইছোঁ কংগ্ৰেছৰ মুখপাত্ৰ আমান ৱাদুদ উপস্থিত আছে আপোনাক স্বাগতম জনাইছোঁ আৰু লগতে বিজেপি দলৰ মুখপাত্ৰ সুৰঞ্জন দত্ত মোৰ সৈতে উপস্থিত আছে সুৰঞ্জন দা আপোনাক স্বাগতম জনাইছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰসংগ গৰুখুটি প্ৰকল্পৰ 4 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে মুখ্যমন্ত্ৰীগৰাকী তাত গৈ উপস্থিত হৈছিল আৰু উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে হাতে হাতে অনুজ্ঞাপত্ৰ প্ৰদানৰ পোৰ্টেল মুকলি কৰিব আগষ্ট মাহৰ প্ৰথম সপ্তাহতে আৰু সকলোৱে আবেদন কৰিব পাৰিব বন্দুকৰ বাবে সুৰঞ্জন দা আমি প্ৰথমে আপোনাৰ পৰা সুধিব বিচাৰিছোঁ নিষিদ্ধ নহয় বন্দুক দিয়াটো কিন্তু খিলঞ্জীয়া লোকসকল আৰু এই যে কৃষকসকলেও অনুজ্ঞাপত্ৰ লাভ কৰিব বন্দুকৰ অনুজ্ঞাপত্ৰ লাভ কৰিব এই সকলোখিনি কথা আমি ভিতৰৰ কথাখিনি আমি আলোচনা কৰিম কিন্তু প্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ যে প্ৰয়োজনীয়তাটো ক'ত বুলি অনুধাৱন কৰিলে বা যুক্তিটো কি এই বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়া প্ৰথমে গৰুখুটি প্ৰকল্পৰ যি 4 বছৰীয়া বৰ্ষপূৰ্তি এইটো কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো দীৰ্ঘম্যাদী চিন্তা তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ আৰু এজন মুখ্যমন্ত্ৰীৰ সুবাদতে অসমত চৰকাৰীভাৱে সমবায় যিটো এটা উত্থান আৰম্ভ কৰিছিলে তাৰে এইটো প্ৰথম পদক্ষেপ বেদখলকৃত মাটি হাজাৰ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ পৰা উচ্ছেদ কৰি খুব সুন্দৰকৈ এখন সমবায় আৰম্ভ কৰিছে বাকি পাছৰ কথাখিনি পাছত আহিব কিন্তু যেটো উদ্দেশ্য মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু চৰকাৰখনৰ সদিচ্ছা অসমৰ ৰাইজে উপলব্ধি আৰু অনুভৱ কৰিব লাগে আৰ্মছৰ কথাটো কনটেক্সটো আপুনি দেখিছে অসমত যিবিলাক জায়গাত এতিয়া এইবোৰ অপ্ৰিয় সত্য কথা আমি সোশ্যাল মিডিয়া বা এই ধৰণৰ মাধ্যমত আহি আমি কওঁ বহুতে আমাক বিজেপিৰ কাৰ্যকৰ্তা বা এই ধৰণে ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰে আমাক ক্ৰিটিচাইজো কৰে বিৰোধী দলসকলে কিন্তু মই দেখিলোঁ দেৱব্ৰত শইকীয়া আৰু বাইদেউ অনুভৱ বাইদেউ নেকি চাগে যি দুজনে এটা বক্তব্য ৰাখিলে আৰু তেওঁ কলগাছিয়াৰ মেবি এওডিএফ ফৰ থাকে অনুৰূপা ডেকাৰজা নহয় নহয় আপোনাৰ আৰু ৰফিকুল ইছলাম হয় এই তিনিজন মানুহে এই যিটো কনটেক্সত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকল লোকক এই মৰণাচৰ অনুজ্ঞাপত্ৰ দিম বুলি কৈছিলে এই বাকি দুজনেতো সেই উপলব্ধিটো কৰাই নাই প্ৰত্যক্ষভাৱে অনুৰূপা বাইদেউ হওক বা দেৱব্ৰত শইকীয়া ডাঙৰীয়া হওক যিসকলে এনেকুৱা ধৰণৰ আহুকলীয়া পৰিৱেশ এটা জীৱন মৰণৰ পৰিস্থিতি পাই আছে ডে টু ডে লাইফত তেখেতলোকৰ যিটো মনো কষ্ট আৰু যিটো জীৱনক লৈ সংশয় সেই ভুক্তভোগীসকলে বুজি পায় বহু টকছত আমি আহিছোঁ আপোনালোকৰ ইয়াতো বহুত আলোচনা কৰিছোঁ অসমৰ সত্ৰ চৰকাৰী বনাঞ্চল যিবোৰ এভেকশ্যন হৈ আছে উচ্ছেদ হৈ আছে আপোনালোকে দেখিছে বিশেষ সম্প্ৰদায়ৰ যিসকল লোক আমি যাক সংদেশযুক্ত মিয়া যিসকল লোক প্ৰায় তেনেকুৱা লোকে অসমৰ গোটেই বনাঞ্চল আৰু সত্ৰৰ পৰা আৰম্ভ কৰি মঠ মন্দিৰ সকলো দখল কৰিছে বিৰাট দুখ লাগে এজন অসমীয়া হিচাপে আপুনি চাব যে গুমুঠা সত্ৰ লখিমপুৰৰ এতিয়াও ডেকা সত্ৰাধিকাৰ জীয়াই আছে তেওঁ ঘৰত গৈ এই যিসকল আগ্ৰাসী মনোভাৱেৰে নামনি অসমৰ পৰা গৈ লখিমপুৰত মাটি দখল কৰি তেওঁলোকক সত্ৰৰ মাটিৰ পৰা ৰাতি ভয় ভাবুকি দি হিতেশ্বৰ শইকীয়া দিনৰ ঘটনা এইটো আপোনালোকৰ অনুষ্ঠানেও নিউজ চেনেলেও এই গোটেইবিলাক বজাইছে তেওঁলোকক কেনেকৈ ৰাতি গৈ
100, 150, 200 মানুহে গৈ পিনে অত্যাচাৰ কৰি তাৰপৰা খেদিছে আৰু বেদখল কৰিছে জল পটপটকৈ ওলাই পৰে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পাছত আপোনালোকে চাব যে বটদ্ৰৱা আমাৰ পবিত্ৰ ভূমি অসমীয়া সমাজ জীৱনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ আদৰ্শৰে ব্যৱস্থিত এটা ঠাই আধ্যাত্মিক ঠাই সেই ঠাইৰ কি পৰিৱেশ কৰিছিলে কংগ্ৰেছ শাসনত থকাৰ পৰা আপোনালোকে সমগ্ৰ অসমৰ যিকোনো জেগাত আপোনাৰ চাওক আজি বৰ্তমান অসমীয়া সমাজে এইবোৰ লাহে লাহে দেখিছে এইবিলাক ঠাইত আপুনি আজি ৰাম নাম ল'বলগীয়া মানুহ নাই য'ত আমি বটদ্ৰৱা সত্ৰক পৃথিৱীত পৰিচিত কি আপোনালোকেও জানে সকলো মানুহে জানে তো নিজৰ জাতিটোৰ কাৰণে বা নিজৰ জীৱনটোৰ কাৰণে যিসকল মানুহ সংশয়ত আছে সেইসকলৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এজন প্ৰশাসক হিচাপে এই কথাটো চিন্তা কৰিছে আৰু এটা কথা কওঁ ৰফিকুল ইছলাম তেখেতে ক'লে আলু পিঁয়াজৰ নিচিনাকৈ দিব বোলে কথাটো ইমান লাইটকৈ লৈ AUDF-এ যিটো কাম কৰিব বিচাৰি আছে নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে বন্দুক আলু পিঁয়াজ নহয় আপুনি গৈ 20 টকা উলিয়াই দিলে 30 টকা উলিয়াই দিলে আপোনাক বন্দুকটো দি দিব বন্দুক পোৱা ভাইলেট বাইদেউ আছে গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে ক'ব আপুনি ইয়াত যিসকল উপস্থিত আছোঁ সকলোৱে জানে যে মাৰানস্ত্ৰ ল'বৰ কাৰণে এটা খুব ব্যৱস্থিত প্ৰক্ৰিয়াৰে খুব এটা এটো কি বুলি কয় আপোনাৰ সফিষ্টিকেটেড এটা প্ৰক্ৰিয়াৰ মাজেৰেহে অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব বা হাতত বন্দুকটো ল'ব পাৰিব গতিকে মানুহৰ জীৱনৰ সংখ্যক লৈ যিটো কথা চৰকাৰখনে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে AUDF-এ IMDT ধ্বংস হোৱাৰ পাছত গঠন হোৱা দল অকল মিয়া মুছলমানক বচাবৰ কাৰণে সৃষ্টি হোৱা দলে আলু পিঁয়াজৰ লগত এই আমাৰ যিখিনি খিলঞ্জীয়া মানুহৰ জীৱন মৰণৰ সংশয় এইখিনি তেওঁলোকে আলু পিঁয়াজ কৰি এনেকৈ ক'লে সুৰঞ্জন দত্ত আপুনি ক'ব বিচাৰিছে যে যিসকল ব্যক্তিৰ নিজৰ জীৱনত ভয় আছে শংকা আছে ভাবুকি আছে মই শুনি লওক আপোনালোকৰ ইয়াতে আপোনালোকে দেখায় যিবিলাক অঞ্চলত হিন্দু প্ৰধান এৰিয়া 2-3 ঘৰ মানুহ আছে মই মেৰবিলৰ কথা ক'লো মেৰবিল এতিয়া যি এভেকশ্যনৰ কথা উঠি আছে মিচিং সম্প্ৰদায়ৰ লোক আছিলে তেওঁলোকক মাৰি ভয় ভাগৰি খেদালে ৰাতিলৈ যদি মই যেনিবা ধৰিলোঁ আপুনি আপোনাৰ দেউতা বা আপোনাৰ হাজবেণ্ড থকা সময়ত যদি আপোনাৰ ঘৰত গৈ উপদ্ৰৱটো কৰে আপুনি পুলিচ প্ৰশাসনৰ যে কথা কৈ আছে দিছপুৰ থানাৰ পৰা আপোনাৰ ঘৰ পাবলৈ পুলিচক কিমান সময় লাগিব এই পৰিৱেশটো কি কাৰণে সৃষ্টি হ'ল হাঁহ কুকুৰা মাৰি ধ্বংস কৰাৰ পৰা এই কিছুসকল লোকে সমগ্ৰ অসমত যিটো আগ্ৰাসন আৰু উৎপাত আৰম্ভ কৰিছে তেওঁলোকে এতিয়া হাঁহ কুকুৰাৰ পৰা মানুহৰ হাতত দিছে আৰু মানুহৰ জীৱনটো সংশয়ৰ কাৰণে অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ কাৰণে এইটো প্ৰক্ৰিয়া মই ভাবো ঠিক আছে আপুনি কৈছে প্ৰক্ৰিয়াৰে নিৰাপত্তাজনিত দিশটোৰ লক্ষ্য ৰাখি প্ৰশাসনিক প্ৰক্ৰিয়াৰে এইখিনি মই ভাবো জীৱনত নিজে যাতে নিজৰ সুৰক্ষা প্ৰদান কৰিব পাৰে ঠিক আছে আমান বাদুত আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে 28 মেত যি কেবিনেট ডিচিশ্যন লৈছিলে আপুনি যদি কেবিনেট ডিচিশ্যনটো ভালদৰে পঢ়ে তাত ক'ব যে তাত আপুনি চাব যে চৰকাৰে কিছুমান এৰিয়াক ভালনাৰেবল এৰিয়া বুলি কৈছে যে ভালনাৰেবল এৰিয়াত মানুহক আৰ্মছ লাইচেন্স দিয়া হ'ব বিজেপিৰ মুখপাত্ৰই কৈছে যে কিছুমান এৰিয়াত জীৱন মৰণৰ প্ৰশ্ন উঠিছে মই প্ৰথম প্ৰশ্ন সুধিব বিচাৰিম যে আজিৰ ডেটত যদি কাৰোবাক কোনোবাই এটা গালিও দিয়ে গৈ পেলাই পুলিচক ৰিপৰ্ট কৰে যদি জীৱন মৰণৰ প্ৰশ্ন উঠিছে বিজেপি চৰকাৰে এই সিকিউৰিটি থ্ৰেটৰ ওপৰত কেইটা FIR লজ হৈছে সেইটো ক'ব পাৰিব নেকি জীৱন মৰণৰ নাম ঠিক আছে আপুনি ডাটাটো দিব আপুনি 2 নম্বৰ কথা যে এই কিছুমান এৰিয়াক ভালনাৰেবল বুলি কৈ পেলাই যে তাত বন্দুক নহলে নচলিবই চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতাটো স্পষ্ট কৰি দিছে যে আমাৰ গোটেই অসমৰ ওপৰত কন্ট্ৰোল নাই পুলিচ বিফল হৈছে অসম পুলিচক বিফল বুলি মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে একদম স্পষ্ট ভাষাৰে কৈছে আৰু এটা কথা তেওঁ ইমান কেইদিনে কৈ আহিছে যে বাংলাদেশৰ সাইডৰ পৰা এটাক হ'ব পাৰে আমাৰ বৰ্ডাৰ সিকিউৰিটি ফোৰ্সৰ ওপৰত আমি গৰ্ব কৰোঁ এইটো তেওঁলোকৰ ওপৰত ইনচাল্ট নহয় নেকি তাৰ মানে কি তাত কি ভালদৰে বৰ্ডাৰ সিকিউৰিটি ফোৰ্সবোৰে কাম কৰি থকা নাই নেকি গতিকে এইটো অসম পুলিচক ইনচাল্ট কৰিছে এইটো BSF-ক ইনচাল্ট কৰিছে মোৰ 3 নম্বৰ কথা যে এইটো অজুহাতত চৰকাৰে বিজেপি আৰু RSS-ৰ মানুহক বন্দুক দিয়াৰ এটা পৰিকল্পনা লৈছে এইটো কোনো নিৰাপত্তাৰ কথা নহয় তেওঁলোকে ইলেকশ্যন কেন্দ্ৰিক এইটো এটা ডিচিশ্যন যিটো সময়ত চাকৰি কৰিব দিব লাগে আমাৰ অসমৰ মানুহক যেটো সময়ত আপোনাৰ স্কুল আপুনি চাইছে যে হাজাৰ হাজাৰ স্কুল বন্ধ হৈছে স্কুল গৰিব লাগে যেটো সময়ত আপোনাৰ স্বাস্থ্য ব্যৱস্থা ভাল কৰিব লাগে হেতু সময়ত মানুহৰ হাতত বন্দুক তুলি দি আছে গতিকে এইটো ঠিক আছে আপুনি ক'ব বিচাৰিছে যে এয়া 26ৰ নিৰ্বাচনৰ বাবে আৰু মুখ্যমন্ত্ৰী নিজৰ বিফলতা প্ৰমাণ কৰিছে আপুনি ক'ব বিচাৰিছে যে 26ৰ নিৰ্বাচনৰ বাবে তেওঁলোকৰ এয়া পৰিকল্পনা এটা মাত্ৰ 10-15 ছেকেণ্ডত দুটা কাউণ্টাৰ দি দিওঁ এখেতে ক'লে কি চৰকাৰ বিৰুদ্ধ হৈছে গৰুখুটি যেতিয়া এভেকশ্যন কৰিব গৈছে তাত যিসকলে দখলকাৰী আছিলে তাতো এজন ফায়াৰিং হৈছে পুলিচে বন্দুক লোৱা পুলিচক খেদি আহিছে সেইখিনি মানুহে আপুনি গোৱালপাৰাত যিটো ঘটনা হ'ল
গোৱালপাৰাত হাজাৰ হাজাৰ মানুহে এজন মানুহে ঘৰত বনোৱা মাৰণাস্ত্ৰ জাঠি জোং লৈ পিনি বন্দুকধাৰী পুলিচ শ পুলিচক খেদি আহিছে এইখিনি মানুহে সাধাৰণ ঘৰত আপুনি যে কৈছে কংগ্ৰেছৰ এটাই খেদি আছে শুনক কংগ্ৰেছৰ এটাই শুনক তাত দুজন গৰুকুটিত দুজন মানুহক ইনচেণ্ট মানুহক তাত গুলীয়া হত্যা কৰিছে এজন মানুহ হয়তো ইটছ অন কেমেৰা নাই শুনক অন কেমেৰা আপুনি ভিডিঅ' প্লে কৰি চাওক ভিডিঅ' প্লে কৰি চাওক তাৰপাছত তেওঁ গুলীয়া হত্যা কৰা হৈছে ওচৰতে আৰু এজন গুলীয়া হত্যা কৰা হৈছে আপোনালোকে সেয়া উঠাই চাই লওক আপোনালোকে ইনকুৱাৰী কমিশ্যন চাই লওক পুলিচে এক্সেছ ইউজ কৰি চাই লওক আপোনালোকে ইনকুৱাৰী কমিশ্যন শুনক কিয় গুলীয়া আপুনি কৈছে ইনকুৱাৰী কমিশ্যন ৰিপৰ্ট উঠাই চাই লওক ইনকুৱাৰী কমিশ্যনে পুলিচক ভুল ধৰিছে আপুনি ইনকুৱাৰী অসমৰ যিমান মাধ্যম আছে মুছলমানে যিটো গণ্ডগোল কৰি আছে শুনক আপোনাৰ ভাষা কি অভদ্ৰ ভাষা ক'লো নাই কি অভদ্ৰ ভাষা এইটো বেদখলকাৰী সভ্য ভাষা নহয় আপুনি কি সন্দেহযুক্ত মিয়া বুলি কি বুজাইছে সন্দেহযুক্ত মিয়া মানে কি বুজাইছে কৰিমগঞ্জৰ মানুহ লখিমপুৰ দখল কৰিবলৈ সন্দেহযুক্ত মিয়া মানে আপুনি কি বুজাইছে আজি শুনক আপোনালোকে কাল্পনিক ভয় কাল্পনিক ইছ্যু মানুহে আপোনালোকে হাৰিব সেইকাৰণে গোটেই এটা কল্পনা আমি ইলেকশ্যন অৰিয়েণ্টেড নহয় একদম ইলেকশ্যন অৰিয়েণ্টেড 100% ইলেকশ্যন আপোনালোকৰ 26ৰ ভয় একদম স্পষ্ট হৈ গৈছে আৰু ইলেকশ্যনলৈ শুনক আপোনালোকৰ মুখ্যমন্ত্ৰী বিৰোধী ইলেকশ্যনলৈ মুখ্যমন্ত্ৰী আণ্ডাৰষ্টেণ্ডিংৰে অসমীয়া আণ্ডাৰষ্টেণ্ডিংৰে আৰু যি ধৰণে অত্যাচাৰ কৰিছে আমি আলোচনা আৰু চলাই দিব লাগিব এটা চমু বাণিজ্যিক বিৰতি লৈছো এটা বিৰতি লৈছো আমি পুনৰ উভতি আহিম কাউণ্টাৰ পইণ্টৰ পৰৱৰ্তী অংশলৈ এটা বিৰতি এই গোটেই কথাখিনিৰ পৰা আমি যদি আমি যেনেধৰণে বুজিছোঁ বা সাধাৰণ লোকসকলৰ মনলৈ এটা আমি যদি শাসক বিৰোধী সকলোৰে কথা বাদ দিওঁ দল নিৰ্বিশেষে সকলোৰে মনত এটাই প্ৰশ্ন যে যদি আমি নিজৰ নিৰাপত্তা নিজেই দিব লাগে তেতিয়াহ'লে এই কোটি কোটি টকা খৰচ কৰি এখন শক্তিশালী আমি যদি অসম আৰক্ষী বুলি কওঁ যি অসম আৰক্ষী আধুনিকীকৰণ কৰা হৈছে জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে আৰক্ষীক শক্তিশালী কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেনেস্থলত অসম আৰক্ষীৰ প্ৰতিও এটা ব্যৰ্থতা বুলিয়ে ক'ব লাগিব আৰু তাৰ মাজতো যদি আমি কওঁ অসম আৰক্ষী ইমানখিনি ফ'ৰ্চ আছে য'ত ছিকিউৰিটি ফ'ৰ্চ আছে য'ত অসম আৰক্ষীৰ চেণ্ট্ৰেল ফ'ৰ্চ আছে গোটেইখিনি ফ'ৰ্চে নিৰাপত্তা দিয়াত ক'ৰবাত ব্যৰ্থ হৈছে নেকি এই যি প্ৰশ্নবোধক চিন উঠিছে অসম আৰক্ষীৰ ওপৰত সেইটো এক আহাৰতে ক'ব নোৱাৰি যে অসম আৰক্ষী ব্যৰ্থ হৈছে বুলি কাৰণ অসম আৰক্ষীৰ দীঘলীয়া ইতিহাস আছে আৰু সফলতাৰ ইতিহাস আছে দেশৰ ভিতৰতে এটা খুব উচ্চ স্তৰৰ এটা এজেঞ্চি হয় মানে পুলিচ ফ'ৰ্চ ইণ্টাৰনেল ছিকিউৰিটি আমি দিওঁ অসম আৰক্ষীয়ে দিয়ে ইণ্টাৰনেল ছিকিউৰিটি এতিয়া ৰিচেণ্ট ঘটনাবিলাক যিবোৰ দেখি আহিছোঁ অসম আৰক্ষীক খেদি আহিছে বা অসম আৰক্ষী আইন হাতত তুলি লৈছে এইবিলাক বহুত কথা আছে সময়ৰ পৰিৱৰ্তন হৈছে কিন্তু মই কেতিয়াও নাভাবোঁ যে অসম আৰক্ষী বিফল হৈছে বা তেওঁলোক সাজু নহয় আৰু এইটো কথাও ঠিক যে অসম আৰক্ষী যি ধৰণে এম্পাৱাৰ্ড হ'ব লাগিছিল বা যি ধৰণে তেওঁলোকৰ ষ্টাফ পেটাৰ্ণ হ'ব লাগিছিলে সেইটো আজিও বহুতখিনি অভাৱ ইয়াত আছে হৈ উঠা নাই গতিকে সেইখিনি অভাৱ পূৰণ কৰিলে ষ্টাফিং পেটাৰ্ণটো বঢ়ালে বা বিভিন্ন চকী আৰক্ষী থানাৰ সংখ্যা যদি বঢ়ায় বিভিন্ন স্মাৰ্ট পুলিচিঙৰ কিছুমান সুবিধা আছে পদ্ধতি আছে সেইখিনি যদি ল'ব পৰা হয় কাৰণ আমাৰ গোটেই অসমখনে বিভিন্ন কাৰণত উগ্ৰপন্থীৰ দ্বাৰাই হওক বা এক্সটাৰ্নেল ফ'ৰ্চেছৰ দ্বাৰাই হওক বৰ্ডাৰ এৰিয়া মানে আউটসাইড ফ'ৰ্চ হওক সেই ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ পৰা আৰম্ভ কৰি ইণ্টাৰষ্টেট বৰ্ডাৰতো বহুত আমাৰ ভালনাৰেবল গোটেই অসমখনে ভালনাৰেবল কিন্তু আজি এই কথাটো আমি কিয় কৈছোঁ আমি দেখা পাইছোঁ যে এটা জাতিৰ কিবা নোহোৱা হৈ যাম নেকি আমি সেইখিনি এটা চবৰে সকলোৰে এটা আৱেগ সৃষ্টি হৈছে মানে কি ভয়ংকৰ এটা দিন চাবলৈ গৈ আছোঁ গতিকে ইয়াৰ উপায় বিশেষজ্ঞসকলে উলিয়াব এতিয়া আৰ্মছ লাইচেঞ্চ এখন দিব খুজিছে পাৰ্টিকুলাৰ কিছুমান বৰ্ডাৰিং এৰিয়াত ভালনাৰেবল বুলি কনচিডাৰ কৰিছে কেইখনমান ডিষ্ট্ৰিক্টত যেনেকৈ ধুবুৰী গোৱালপাৰা চাউথ চালমাৰা এনেকৈ ইফালে বৰাক ভেলী নগাঁও এনেকুৱাবিলাক এৰিয়াত য'ত মানে ভালনাৰেবিলিটি বেছি হৈছে খিলঞ্জীয়া লোকৰ এই খিলঞ্জীয়া লোকক আৰ্মছ লাইচেঞ্চটো দিব প্ৰথম কথা হ'ল আৰ্মছ লাইচেঞ্চ দিম বুলি ক'লে সুৰঞ্জন দত্ত ডাঙৰীয়াই যেনেকৈ ক'লে এইটো বজাৰত কিনিব পৰা বস্তু নহয় এতিয়া মই প্ৰাক্তন আৰক্ষী বিষয়া হিচাপে মোৰ ট্ৰেইনিং যথেষ্ট হ'ল আৰ্মছত বহুতখিনি ট্ৰেইনিং কৰিলোঁ প্ৰত্যেকজনেই কৰে পুলিচত তো সেই ট্ৰেইনিং কৰাৰ পিছতো আজিও যদি মই কিবা ছিকিউৰিটি মোৰ থ্ৰেট পাৰচেপশ্যন যদি আছে মই যদি এপ্লাই কৰোঁ মই ইমান সোনকালে নাপাবও পাৰোঁ
গতিকে আৰ্মছ লাইচেন্সখন খুব ডিফিকাল্ট ইণ্ডিয়ান আমাৰ যিটো ইণ্ডিয়ান আৰ্মছ এক্ট যিটো আছে 1959 তাৰ যি প্ৰচিডিঅ'ৰ এখন আৰ্মছ দিবৰ কাৰণে বহুত ক্ৰিটিকেল বহুত দিগদাৰ এইটো গতিকে বিভিন্ন পৰ্যায়ৰ থ্ৰুদি যাব লাগিব কিন্তু মই ক'ব খুজিছোঁ কি যে আজি যিটো ধৰণে কথা কৈছে যে অথৰিটিজৰ ওপৰত কি বিশ্বাস নাই নেকি মানুহৰ আস্থা কমি গ'ল নেকি বা ক'ৰবাত ভৰসা নাইকিয়া হৈছে নেকি সেইটো কেতিয়াও হ'ব নালাগে সেইটো কেতিয়াও নহয় অসম পুলিচ যথেষ্ট সবল তেওঁলোক কাৰ্যক্ষম বা আমাৰ বৰ্ডাৰ 44খন থানা আছে য'ত 6টা মণ্ডল আছে 27খন আৰক্ষী জিলা আছে আৰু যদি আমি চাওঁ অনুসন্ধান শাখা বিশেষ শাখা CID আছে তাৰ উপৰিও 27টামান APBN আছে গতিকে কিন্তু মই কৈছোঁ যদিও বিভিন্ন বিভাগ আছে অসম আৰক্ষী সুসজ্জিত স্মাৰ্ট পুলিচ আছে কিন্তু মই কৈছোঁ যে ইয়াতে মেন পাৱাৰ প্ৰব্লেমটো চলি আছে আৰু এই যিটো ক্ৰাইচিছ এই ক্ৰাইচিছটো ইমিডিয়েটলি ফিল আপ কৰিব লাগিব আৰু যিহেতু গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিছে যে যদিও স্মাৰ্ট হৈছে যদিও আধুনিকীকৰণ হৈছে তথাপিও আমি কওঁ যে এই যিটো সুসজ্জিত এটা ৰূপ বুলি ক'ব লাগে তাত ক'ৰবাত নহয় আৰক্ষীৰ থানা বহাব লাগিব অকল থানা বা চকী বহালে নহ'ব তাত মানুহ দিব লাগিব নহয় এখন এটা আৰক্ষী আউটপোষ্ট কৰি পেলাই তাত যদি এজন কনষ্টেবল দি থৈ দিয়ে এতিয়াও কেনেকৈ চম্ভালিব সুৰক্ষা দিব গতিকে পপুলেশ্যন বাঢ়িছে আৰক্ষীৰ সংখ্যা বাঢ়িব লাগে আৰক্ষীৰ থানা বা চকীসমূহ বহাব লাগে তেতিয়া আৰক্ষীৰ কেপেবিলিটিটো দেখা পাব মানুহে গতিকে এনেকৈ মানুহক আৰক্ষীক তেনেকৈ খেদি যাবলৈ সাহস নকৰিব খেদি আহিলে আৰক্ষী কি হাথিয়াৰটো বন্দুকটো কি এইটো পুতলা নেকি বন্দুকটো দিছে কিহৰ কাৰণে মানুহৰ লাইফ এণ্ড প্ৰপাৰ্টি ৰক্ষা কৰিব প্ৰথম আৰু আৰক্ষীক যদি কোনোবাই এটেক কৰে তেতিয়া বন্দুক চলাব ঠিক আছে আমি আৰু কথা পাতিম সাইদুল ইছলাম আপোনাৰ ওচৰলৈ আহিছোঁ এগৰাকী বিশ্লেষক হিচাপে আপোনাক আজি আমন্ত্ৰণ কৰি আনিছোঁ সকলোখিনি কথা নিৰপেক্ষ বিশ্লেষণ এটা আপোনাৰ পৰা বিচাৰিছোঁ চৰকাৰী পক্ষই কৈছে যে যিসকল লোকৰ নিৰাপত্তাজনিত দিশৰ কথা আছে জীৱনৰ প্ৰতি ভয় শংকা আছে তেওঁলোকৰ কাৰণে এনেধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু বিৰোধী পক্ষই এটা কথা উল্লেখ কৰিছে যে তেওঁলোকে কৈছে যে ভোটৰ বাবে তেওঁলোকে ৰাজনীতি কৰিছে আমি যদি চাওঁ যে এয়া আমি স্মাৰ্ট আৰক্ষী কৈছোঁ এয়া আমি অসম আৰক্ষীৰ কথা কৈছোঁ য'ত অসম আৰক্ষীক সহযোগিতা কৰিবৰ কাৰণে ৰেডিঅ' অৰ্গেনাইজেশ্যন আছে য'ত ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি সাৰ্ভিস আছে SDRF আছে দুটা কমান্ডো বেটেলিয়ন আছে ব্ল্যাক প্যান্থাৰ আছে বিৰাংগনা আছে সকলোৰে সহযোগিতাত বাইদেউ এটা খুব ধুনীয়া শব্দ কৈছে যে সুসজ্জিত অসম আৰক্ষী তাৰ পাছত য'ত কোৱা হৈছে যে এনে ধৰণৰ অপৰাধ যিবোৰ অপৰাধ এতিয়া ৰাজ্যত সংঘটিত হ'বলৈ ধৰিছে ক্ৰাইম ৰেটটো যদিও কোৱা হৈছে যে চৰকাৰী তথ্যমতে ক্ৰাইম ৰেট কমিছে তথাপিও আমি দেখিছোঁ যে যিসমূহ ক্ৰাইমৰ পেটাৰ্ণ চেঞ্জ হৈছে বাইদেউ আমি আগতেও কথা পাতিছিলোঁ যে ক্ৰাইমৰ পেটাৰ্ণসমূহ চেঞ্জ হৈছে ভয়ানক ক্ৰাইম হ'বলৈ ধৰিছে তেনে ক্ষেত্ৰত মানুহৰ হাতে যদি বন্দুক থাকে তেতিয়া আউট অফ কণ্ট্ৰল হৈ যাব চিটুৱেশ্যন দেখোন আপুনি যথেষ্টখিনি কথা কৈ দিলে এতিয়া মই মাত্ৰ কেইটামান বিষয় ইয়াৰ লগত জড়িত বিষয়ৰ কথা কম কিন্তু যেহেতু মাজে মাজে ৰাজনৈতিক কথা বতৰাবিলাকত সোমাই ভাল পাওঁ আলোচনা কৰি ভাল পাওঁ এই যিটো ৰাজনৈতিক দিশ মই ভাবোঁ যে ৰাজনৈতিকভাৱে যিটো এই বিষয়টো আলোচিত হৈছে সেই দিশৰ পৰা ইয়াৰ যিটো ৰাজনৈতিক গুৰুত্ব সেই কথা বিষয়টোৰ তাক অস্বীকাৰ কৰিব নোৱাৰি সামগ্ৰিকভাৱে গোটেই অসমত উচ্ছেদক লৈ পেলাই যিটো এটা পৰিৱেশ সৃষ্টি হৈ আছে আৰু এই উচ্ছেদৰ সেই সময়খিনিত বিশেষকৈ আপোনাৰ প্ৰথম পৰ্যায়ত যিটো চৌৰাবাখা বা সন্তোষপুৰী অঞ্চলত যিটো উচ্ছেদ হ'ল সেই উচ্ছেদটো এক মোটামুটি যদিও সৰু সুৰা কিবা ভায়লেঞ্চ হ'ল অলপ বেছি মানে ক্ষোভ প্ৰদৰ্শন হ'ল সেইটো ভায়লেঞ্চ পৰ্যায়লৈকে নগ'ল পিছৰ পৰ্যায়ত আমি দেখিলোঁ যে খুব এটা কাউণ্টাৰ এটা পৰিৱেশ গোৱালপাৰাৰ পাইকামত এটা সৃষ্টি হ'ল তেনেকুৱা পৰিৱেশৰ মাজতে চৰকাৰৰ যিহেতু এটা খিলঞ্জীয়া বিষয়টো লৈ পেলাই খুব এটা ইলেকশ্যন নেৰেটিভো চলিছে আৰু এটা দীৰ্ঘদিন এটা নেৰেটিভ চলি আছে সেই বিষয়টোৰ মাজত খিলঞ্জীয়া সুৰক্ষাৰ প্ৰয়োজন হৈছে আৰু এই যিটো আপোনাৰ প্ৰয়োজনীয়তা এইটো কাৰ পৰা আমাক এই বস্তু আমাক লাগে অস্ত্ৰটো আমি কাৰ পৰা কিয় ল'বলগীয়া হৈছে এই যিটো কুৱেশ্যন দুটা মানুহৰ মনত সোমাই দি পেলাই এটা মানুহৰ যিটো চাইক'লজি তাত এই বিষয়টো যদি সোমাই দিব পাৰে মই ভাবোঁ যে ৰাজনৈতিক যিটো উদ্দেশ্য যিটো থকা বুলি বিৰোধীয়ে কৈছে সেইটো এক প্ৰকাৰ তেওঁলোকে খুব এটা ইমপ্লিমেণ্ট হৈ যাব বুলি হয়তো ভাবিছে এইটো এটা বিষয় এতিয়া আৰ্মছৰ যিটো বিষয় সুৰঞ্জন দত্ত ডাঙৰীয়াও কৈছে বা বাইদেউটো নিজে এটা সময়ত অসম পুলিচত থাকি অস্ত্ৰ চলোৱা মানুহ অস্ত্ৰ এতিয়া কিছুদিন আগত বাদ দিছে এতিয়া আকৌ ল'ব লগা হয়নে নহয় নাজানো এতিয়া বিষয়টো এনেকুৱা যে অস্ত্ৰ পোৱাটো ইমান সহজ নেকি সাধাৰণতে এইখিনি কথা অলপ দৰ্শকসকলৰ কাৰণেও মই ক'ব খোজোঁ যে সাধাৰণতে অস্ত্ৰ যি লাইচেঞ্চ দিয়াৰ যিটো প্ৰক্ৰিয়া তাত বিভিন্ন জটিল প্ৰক্ৰিয়াৰ মাজেৰে আহে তাত আপোনাৰ এড্ৰেছ প্ৰুফ আইডেণ্টিটি প্ৰুফ পাছপৰ্ট চাইজ ফটো এজ প্ৰুফ চাৰ্টিফিকেট বা প্ৰুফ অফ ৰেচিডেঞ্চ আৰু জাষ্টিফাইড এটা ৰিজন সেই অস্ত্ৰটো মই যে এপ্লাই কৰিম মোক কিয় লাগে তাৰ জাষ্টিফাইড এটা ৰিজন লাগিব আৰু NOC লাগিব লোকেল এডমিনিষ্ট্ৰেশ্যনৰ পৰা বিশেষকৈ লোকেল থানাৰ পৰা আৰু এখন কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব লগতে সেই মানুহজন মেণ্টেলি আৰু ফিজিকেলি সেই অস্ত্ৰটো চলোৱাৰ কাৰণে ফিট হয় নে নহয় সেইটো লাগিব এই আৰু তেওঁ ৰেছপনচিবলভাৱে যে সেই অস্ত্ৰ ইউজ কৰিব
তাৰ এটা এফিডেভিট লাগিব এইখিনি একেবাৰে মিনিমাম ৰিকুৱাৰমেণ্ট আৰু এইখিনি ফিল আপ কৰিব যোৱাৰ যিটো প্ৰক্ৰিয়া আমি আগতে যিমান দেখিছোঁ এটা জটিল প্ৰক্ৰিয়া দীঘলীয়া প্ৰক্ৰিয়া বহুতে এপ্লাই কৰি পেলাই হয়তো বহুত দীঘলীয়া সময় ৰ'ব লগা কেতিয়াবা ৰিজেক্ট হয় আৰু এই আৰ্মছ দিয়া নিদিয়া বিষয়টো লাইচেঞ্চিং যিটো কাৰবাৰ কাৰবাৰটো হয় 1959 আৰ্মছ এক্ট আৰু সেইখন পিছলৈকে আৰ্মছ এক্ট 2016 হিচাপে এমেণ্ডমেণ্ট হৈছে এতিয়া এই গোটেই আৰ্মছ ৰুল গোটেই এই বিষয়টো লৈ পেলাই যেতিয়া এইখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্ট আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ইট ইজ এ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্ট আৰু সেই এক্টখন পাছ হৈছে পাৰ্লিয়ামেণ্টত আৰু তাৰ যিটো বিষয় সেইটো যদি আমি চাওঁ যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্ট এখন ষ্টেট গভৰ্ণমেণ্টে যদি তাৰ ৰেষ্ট্ৰিকশ্যনসমূহ বা ৰুলছসমূহ যদি কিবা কাৰণত উইকেন কৰিব বিচাৰে বা তাক অলপ বেছি সহজ কৰিব বিচাৰে তেতিয়াহ'লে এজ পাৰ আৰ্টিকল 254 অফ দ্য কনষ্টিটিউশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো ৰুলিং থাকে সেইটো প্ৰিভেইল কৰে সেইটো কাৰ্যকৰী হয় গতিকে অসম চৰকাৰে এই যি লাইচেঞ্চিং কাৰবাৰ এই কাৰবাৰটোত বিশেষকৈ প্ৰহিবিটেড ব'ৰ্ড মানে ধৰক আপোনাৰ অট'মেটিক ছেমি অট'মেটিক ফায়াৰ আৰ্মছ মেচিন গান পিষ্টল ৰাইফল এনেকুৱা যিবিলাক অস্ত্ৰ আগ্নেয়াস্ত্ৰ এই লাইচেঞ্চ প্ৰদানৰ যিটো অথৰিটি এইটো হৈছে হোম মিনিষ্ট্ৰী অফ ইণ্ডিয়া আৰু তেওঁলোকৰ যিটো খুব কঠিন নিয়ম সেই নিয়মখিনিত বৰ বেছি সাংঘাতিক প্ৰচিডিউৰৰ কিবা কথা বতৰাত বাদে নিয়মখিনিত বৰ বেছি আপোনাৰ শিথিল কৰিব চৰকাৰে নোৱাৰে আৰু যিটো NPB নন প্ৰহিবিটেড ব'ৰ্ড আপোনাৰ স্পৰ্টছ গান বা শ্বৰ্ট গান এনেকুৱা যিবিলাক গান এই গানবিলাকৰ ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্টে লাইচেঞ্চ দিব পাৰে এই যিটো লাইচেঞ্চিং কাৰবাৰ এই কাৰবাৰটো খুব জটিল কাৰবাৰ আৰু তাতকৈ জটিল কথাটো হৈছে এইবাৰ যিটো খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে লাইচেঞ্চ দিয়া কথাটো কোৱা হৈছে এই কথাটো ধৰি লৈছোঁ গোটেই কথাখিনি যুক্তিসংগতভাৱে মানি লৈছোঁ একেবাৰে কথা বতৰাবিলাক আমি এটা পক্ষই যিধৰণে একেবাৰে 100% ৰিজেক্ট কৰিব খোজে তেনেকুৱা কথাও নহয় আৰু যিধৰণে জাপি দিব খোজা যুক্তি সহকাৰে সেই ধৰণৰ কথাও নহয় অসমখন একেবাৰে সেই পৰ্যায়লৈকে যোৱা নাই বিৰাপানৰ যুগলৈকে যোৱা নাই কিন্তু মোৰ ক'ব খোজা কথাটো এইটো যে অসমৰ খিলঞ্জীয়া মানুহক অস্ত্ৰৰ যদি প্ৰয়োজনেই হৈছে সেই অস্ত্ৰ ফ্ৰীকে দিয়া হ'ব নে সেই অস্ত্ৰ কিনি ল'ব লাগিব মই যিখিনিলৈকে বুজি পাওঁ সেই অস্ত্ৰ কিনি ল'ব লাগিব আৰু এটা যদি সাধাৰণ পিষ্টল কিনিব লাগে অতি কম হয়তো 1.5 লাখৰ পৰা 5 লাখৰ ভিতৰত হয়তো সাধাৰণভাৱে কিনিব লাগিব এতিয়া নৰ্মেলি কি হয় যিবিলাক ভালনাৰেবল এৰিয়া থাকে মই নিজে এইবিলাক ঘূৰি পেলাই দেখিছোঁ সেই অঞ্চলবিলাকত যিসকল প্ৰতিপত্তিশালী মানুহ বা টকা পইচাৰে অলপমান সচ্ছল বেছি সাধাৰণ মানুহতকৈ তেওঁলোকে কি কৰে চহৰগামী চহৰৰ পৰা চহৰলৈ গমন কৰে মাটি সম্পত্তি বিক্ৰী কৰিব এৰি থৈ আহিও তেওঁলোকে চহৰত থাকে নিজৰ নিৰাপত্তাজনিত কাৰণে যাব সুবিধাজনক কাৰণতে হওক নিজৰ সুবিধাৰ কাৰণে হওক তেওঁলোকে আহে আৰু সেইটো কোনো বাধা দিব নোৱাৰে সাধাৰণভাৱে যিসকল মানুহৰ মাটি সম্পত্তি বা জীৱনৰ নিৰাপত্তাৰ প্ৰসংগটো এই মুহূৰ্তত আলোচিত হৈছে বা তেওঁলোকক প্ৰয়োজন বুলি অস্ত্ৰৰ প্ৰয়োজন বুলি কোৱা হৈছে সেই মানুহখিনিয়ে অস্ত্ৰ এপ্লাই কৰিব পাৰিব নে নাই এপ্লাই কৰিব নিশ্চয় পাৰিব কিন্তু অস্ত্ৰ কিনিব পৰা সম্ভৱ তেওঁলোকে আহৰণ কৰিব গুৰুত্বপূৰ্ণ এটা পইণ্ট আপুনি কৈছে যে সাধাৰণ লোকসকলে যিখিনি ডকুমেণ্টছ দিব লাগিব যিখিনি তথ্য পাতি দিব লাগিব লিগেলি তেওঁলোকে দিব পাৰিব কিন্তু আপুনি কৈছে যে এটা বৃহৎ পৰিমাণৰ ধন সাধাৰণ লোকসকল যদি আমি কৃষকৰ কথা কওঁ তাহলে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে গৰুকুটিৰো কৃষকে লাইচেঞ্চ এপ্লাই কৰিব পাৰিব তেওঁলোকে অনুজ্ঞাপত্ৰ লাভ কৰিব কিন্তু সাধাৰণ কৃষক এজনৰ কাৰণে কিমান দূৰ থ্ৰেট পাৰচেপশ্যন তেওঁতো ক'ব যে মোক অমুকৰ পৰা মোৰ ভয় আছে সেইকাৰণে মোক এটা লাগে কিন্তু যিখন ফৰ্ম পুলিচে ফিল আপ কৰিব লাগে পুলিচৰ ওচৰত দাখিল কৰিব লাগে সেই ফৰ্মখনত তেওঁৰ ঘৰ বাৰী কেনেকুৱা পকা ঘৰ আছে নাই কাৰণ আৰ্মছটো ৰাখিবলৈ এটা ছিকিউৰ্ড প্লেচ লাগিব তেওঁৰ কেপাচিটি আছে নাই যে ক্ৰিমিনেলিটি কিবা আছে নেকি বেকগ্ৰাউণ্ড কেনেকুৱা বেকগ্ৰাউণ্ড চেকটো কৰিব গতিকে সেই ভেৰিফিকেশ্যন কৰি মেলিহে পুলিচে সাধাৰণতে কিবা নহয় কিবা এটা তাতে ইৰেগুলাৰিটি পাবই যিখন ফৰ্ম দিয়া আছে লেট ডাউন ফৰ্ম এখন দিয়া আছে সেই ফৰ্মখনত যথেষ্টখিনি ক্ৰিটিকেলিটি আছে ক্ৰাইটেৰিয়া থাকিব সেইটো হয় বাইদেউ কোৱা কথাটো একেবাৰে সত্য সেই থ্ৰেট পাৰচেপশ্যনটো পুলিচেহে দিব কিন্তু বহুতখিনি এটা ভেৰিফিকেশ্যন হ'ব এতিয়া ডাঙৰ কথাটো এইটো যে যিসকল মানুহে এই অস্ত্ৰটো প্ৰয়োজন অনুভৱ কৰে মই এতিয়া গুৱাহাটীত থাকোঁ মোৰ অঞ্চলত যদি তেনেকুৱা যিসকল মানুহৰ পৰা যিটো সাধাৰণভাৱে ৰাজনৈতিক ভাষাত বিশেষ সম্প্ৰদায় বুলি কয় মই মুকলিকে কৈছোঁ বংগীয়মূলৰ মুছলমানসকলক লৈ পেলাই এই গোটেই থ্ৰেট পাৰচেপশ্যনটো আগবাঢ়ি গৈছে সেই মানুহখিনিৰ পৰা ধৰি ল'লোঁ মোৰ যিখিনি গাঁৱৰ মানুহ মই এতিয়া গুৱাহাটীত থাকোঁ মই এটা নিৰ্দিষ্ট এলেকাত থাকোঁ মই সহজভাৱে আছোঁ মোৰ যিখিনি গাঁৱৰ মানুহ সেই মানুহখিনি যদি অস্ত্ৰ কিনিব লাগে তেওঁলোকৰ যদি অস্ত্ৰৰ প্ৰয়োজন হয় তেওঁলোকে সেইটো ফাইনেন্সিয়েলি বিয়াৰ কৰিব পাৰিব নাই ধৰি লওক গোটেইখিনি কথা বতৰাত অলপ ৰিলেক্সেশ্যন দিয়া হ'ল ফাইনেন্সিয়েলি এইটো বিয়াৰ কৰিব পাৰিব নাই মোৰ কথাটো হৈছে মই সেই অঞ্চলটোত মোৰ প্ৰতি ঘৰ মানুহৰ যিখিনি থ্ৰেট পাৰচেপশ্যন বা মানুহৰ মোৰ শংকা হৈছে বা সেই শংকাখিনি নিৰাময়ৰ দায়িত্ব চৰকাৰৰ তাৰ কাৰণে চৰকাৰে তাত হয়তো সৰু সৰুকৈ থানা ব্যৱস্থা কৰিব লাগিব যি ধৰণে কথা বতৰাটো কোৱা হৈছে সেই মানুহখিনি নিয়ন্ত্ৰণৰ কাৰণে প্ৰয়োজনত আইন শৃংখলাজনিত কথা বতৰাখিনি চোৱাৰ কাৰণে অধিক যি বেটেলিয়নৰ কথা কৈছে আপুনি বিভিন্ন ফ'ৰ্চৰ কথা কৈছে সেই ফ'ৰ্চ প্ৰদান কৰিব লাগিব অসম এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্য এটা সময়ত আলফাৰ সেই দীঘলীয়া সংগ্ৰাম NDFB দীঘলীয়া সংগ্ৰাম সেই সংগ্ৰামৰ মাজেৰে পাৰ হৈ আহিছে এনেকুৱা কথা নহয় যে অসমীয়া মানুহৰ হাতত একেবাৰে অস্ত্ৰ নাছিল এটা সময়ত আপুনি চাব একনলীয়া বন্দুক প্ৰায় গাঁওবিলাকৰ ঘৰত বিশেষকৈ এটা সময়ত আছিল বিশেষকৈ সেই অঞ্চলৰ যিসকল অলপমান প্ৰতিপত্তিশালী মানুহ তেওঁলোকৰ হাতত এটা সময়ত ব্ৰিটিছৰ দিনৰ পৰা সেই একনলীয়া বন্দুক আছিল সেই বন্দুক থকা মানুহসকলে এটা সময়ত অস্ত্ৰবিলাক ঘূৰাই দিছিল কাৰণ দুটা কাৰণত এটা হৈছে লাইচেঞ্চিং
কাৰবাৰটো ৰিনিউৱেল কাৰবাৰটো অত্যন্ত জটিল কাৰবাৰ দ্বিতীয় কথাটো হৈছে সেই অস্ত্ৰপাত ঘৰত থাকিলে বিভিন্ন সময়ত পুলিচে মাতি থাকে বিভিন্ন কথা বতৰা তেওঁলোকে জগাই মানে সেই কথাটো উগ্ৰপন্থীও লৈ গৈছিলে উগ্ৰপন্থীয়ে সেই অস্ত্ৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকে এনেকুৱা কথা বতৰাবিলাকৰ কাৰণে এই লাইচেন্সিং কাৰবাৰটো হ'ব পাৰে কিন্তু ইয়াৰ যিটো একেবাৰে মাছ লেভেলত তাৰ যিটো এণ্ট্ৰি মাছ লেভেলত তাৰ যিটো ইউজেছ আমি যিমান ধৰণে শংকা প্ৰকাশ কৰিছোঁ সেই ধৰণে নহয় এটা কথা মই ক'ব পাৰোঁ যে যিসকল প্ৰতিপত্তিশালী মানুহ যিসকল একোটা অঞ্চলত হয়তো ব্যৱসায় বাণিজ্য কৰে তেওঁলোকে হয়তো এই গোটেই বিষয়টোৰ এটা সুযোগ সুবিধা ল'ব পাৰে মোৰ কথাটো হৈছে আমাৰ খিলঞ্জীয়া মানুহৰ যিটো অস্তিত্বৰ সংকটৰ কথা আমি কৈছোঁ সেই অস্তিত্বৰ সংকট নিৰাময়ৰ কাৰণে ৰাজনৈতিক যিবিলাক ব্যৱস্থাৰ কথা আমি এটা সময়ত কোৱা হৈছিল NRCৰ বিষয়টো কোৱা হৈছিল বা সেই কথাবিলাক আমি আনিব লাগিব আমি যি বিপ্লৱ শৰ্মা আয়োগৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদন দাঁড়ি কমাই আমি আমাক একেবাৰে নিৰূপণ কৰি পেলাই দাঁড়ি কমা ইমপ্লিমেণ্ট কৰি দেখুৱাই দিব লাগিব আমি সেইবিলাক কথা লৈ পেলাই ব্যস্ত হ'ব লাগিব হয় লাইচেন্সিং কৰিবৰ কাৰণে চৰকাৰে যিটো কথা কৈছে যদি কোনোবা পাৰে শক্তি সামৰ্থ্য ল'ব তাৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিন্তু যিখিনি নীতি নিয়ম মই ভাবোঁ সেই নীতি নিয়মৰ ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখন এক্ট আছে সেই এক্টখন এজ পাৰ কনষ্টিটিউশ্যন সেইখন ভেলিড হ'ব আৰু তেতিয়াৰ ক্ষেত্ৰত আমি যিটো পলিটিকেল পাৰ্চেপশ্যন লৈ পেলাই কথা বতৰাখিনি পাতিছোঁ সেই পলিটিকেল পাৰ্চেপশ্যনে কিন্তু সেই কথা বতৰাখিনিক খুব ডিফেণ্ডিং কাৰবাৰ এটা নকৰে গতিকে মোৰ কথাটো হৈছে অসমত আশংকা সংকট এনেকুৱা যিবিলাক বিষয় একোটা অঞ্চলত যেতিয়া একোটা নিৰ্দিষ্ট জনগোষ্ঠীৰ মানুহ একেবাৰে এনমাছ বসবাস কৰে তাত কিছুমান কথা বতৰা হয় সেই কথা বতৰাবিলাকৰ লগত আমাৰ যিখিনি মানুহ সেই মানুহখিনিৰ কিছু কথা মই ক'ব লাগিব এই কথাটো ক'লে হয়তো মই কোনোবা বেয়া পাব পাৰে আমাৰ মানুহবিলাকে এতিয়া ঠাইবিলাক এৰি অহা হৈছে খুব এনেকুৱা কথা হৈছে যে আমি চহৰমুখী হৈছোঁ আমাৰ এটা অঞ্চলত যদি 50 ঘৰ মানুহ আছিল তাৰ কাষত যদি পূৰ্ববংগীয় মানুহ যদি 200 ঘৰ হৈছে আমি 50 ঘৰে এঘৰ দুঘৰকৈ লাহে লাহে সেই ঠাইটো এৰি পেলাই আমি তেওঁলোকক গতাই দি আহিছোঁ গতাই দিয়াৰ এনেকুৱা প্ৰক্ৰিয়াবিলাকৰ পৰা সমাজখন সচেতন কৰি পেলাই চৰকাৰে ৰাজনৈতিকভাৱে এইবিলাক বিষয়ে আলোচনা কৰিব লাগিব খিলঞ্জীয়া মানুহৰ যিটো অধিকাৰৰ প্ৰশ্ন সেই প্ৰশ্নৰ ৰাজনৈতিক সমাধান সাংবিধানিকভাৱে কৰা যিটো কথা আমাক চৰকাৰবিলাকে দিছিল সেই কথাটো আমাক ৰূপায়ণ কৰি দেখুৱাই দিব লাগিব গল্পস্তু সলনি হৈ থাকিলে নহ'ব এটা সময়ত যিটো কথাত শৰাইঘাটৰ ৰণ বুলি যিখন কথা কোৱা হৈছিল পিছলৈকে সেইখন বেলেগ ধৰণে এতিয়া অস্তিত্ব ৰক্ষাত সেই সংগ্ৰাম কৰিলে নহ'ব আমি বিদেশী চিনাক্তকৰণৰ বিষয়টো যিটো কথা আমি আৰক্ষী চকী বহাব লাগিব আৰক্ষীৰ যিখিনি আখোৱা আছে যিখিনি বিসংগতি আছে সকলোখিনি দূৰ কৰিব লাগিব আৰু এই ধৰণৰ পৰ্যায়ৰ মাজেৰেহে আমি এইসমূহ সমস্যা সমাধান কৰিব পাৰিম এটা বিৰতিলৈ যাম বাণিজ্যিক বিৰতি লৈছোঁ পুনৰ উভতি আহিম মই বাণিজ্যিক বিৰতিৰ পাছত আগবাঢ়িছোঁ কাউণ্টাৰ পইণ্টৰ পৰৱৰ্তী অংশলৈ মই এবাৰ অংকমান আপোনাৰ ওচৰলৈ আহিছোঁ সকলোখিনি কথা আপুনি শুনিছে আৰু ইতিমধ্যে বিৰোধীয়ে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ দলৰ ফালৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কিন্তু আজিৰ কাউণ্টাৰ পইণ্টত আটাইকেইগৰাকী অতিথিৰ আপুনি মন্তব্যখিনি শুনিলে নিজাববীয়া আপোনাৰ মতামত আপোনাৰ পৰা শুনিব বিচাৰিছোঁ যে প্ৰয়োজনীয়তাটো ক'ত আছিল আৰু যুক্তিটো ক'ত ধন্যবাদ প্ৰথমতে আচলতে এই যিটো গোটেই সমগ্ৰ ঘটনাটোৰ ওপৰত আজি আমি আলোচনা কৰিছোঁ ইতিমধ্যে আটাইকেইজন বক্তাই কৈছে বাইদেউ গোটেই বিষয়টো ভালদৰে বুজাই কৈছে এটা কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যে খিলঞ্জীয়াক সুৰক্ষাৰ কাৰণে হাতত অস্ত্ৰ তুলি দিবলগীয়া হৈছে এইটোৱে আচলতে চৰকাৰখনৰ আটাইতকৈ ডাঙৰ ব্যৰ্থতা বুলি এই কাৰণে কৈছোঁ কাৰণ সাধাৰণ নাগৰিকক সুৰক্ষা দিব পৰা নাই আজি যদি কাৰোবাৰ পৰা যদি অসমীয়া জাতিলৈ খিলঞ্জীয়া মানুহলৈ যদি ভাবুকি আহিছে সেই ভাবুকিক প্ৰতিৰোধ কোনে কৰিব পাৰিব লাগিছিলে চৰকাৰে সেই দায়িত্ব কাৰ চৰকাৰৰ সেই দায়িত্ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সেই দায়িত্ব অসম পুলিচৰ কিন্তু আজি পুলিচে প্ৰটেকশ্যন দিব পৰা নাই আজি চৰকাৰে প্ৰটেকশ্যন দিব পৰা নাই আজি সাধাৰণ মানুহৰ হাতত বন্দুক তুলি দিবলৈ চৰকাৰে ব্যৱস্থা কৰিছে সাধাৰণ মানুহৰ হাতত বন্দুক তুলি দিব বুলি কৈছে কিমানজন মানুহে লাইচেন্স পায় কিমানজন মানুহৰ হাতলৈ বন্দুক আহে এই গোটেই বিষয়বস্তুবিলাক সময়ত লক্ষণীয় হ'ব কিন্তু চৰকাৰে যে আচলতে কাৰোবাক সুৰক্ষা দিবলৈ বন্দুক দিম বুলি কৈছে এইটোৱে আচলতে চৰকাৰখনৰ আটাইতকৈ ডাঙৰ ব্যৰ্থতা আটাইতকৈ ডাঙৰ বিফলতা যিটো আচলতে আমি সদায় যিটো কথা আচলতে কৈ থাকোঁ এতিয়া এই গোটেই বন্দুক দিয়া বিষয়টোৰ লগত আচলতে কিছুমান কথা আমি চালি জাৰি চাব লাগিব এই যদি সাধাৰণ মানুহৰ হাতে এই যদি কৃষকসকলক গৰুখুটিৰ কৃষকসকলক আৰ্মছ দিম বুলি কৈছে তেওঁলোকক বন্দুক দিম বুলি কৈছে নিজৰ সুৰক্ষাৰ কাৰণে আজি সাধাৰণ মানুহ এজনৰ হাতত এটা আৰ্মছ পৰাৰ পাছত এজন মানুহে সেই গোটেই সমগ্ৰ আচলতে ৰাজ্যখনত গোটেই আচলতে ছ'চাইটিখনত সমাজত কেনেকুৱা ধৰণৰ এটা প্ৰভাৱ পৰিব কি আচলতে বিৰূপ প্ৰভাৱ পৰিব সেই কথা বতৰাসমূহ আমি বিচাৰ বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন আছে কিন্তু চৰকাৰে তেনেকুৱা কিছুমান মানে কথা বতৰাবিলাক আলোচনা কৰিছে নাই তেওঁলোকে আচলতে ভাবি চাইছে নাই সেই কথাটো আমি গম নাপাওঁ আজি আচলতে খিলঞ্জীয়া মানুহৰ হাতত যে সুৰক্ষাৰ কাৰণে অস্ত্ৰ দিব বুলি কৈছে এই অস্ত্ৰ দিয়াৰ পিছত অসমত কি পৰিৱেশ সৃষ্টি হ'ব গোটেই দেশত আচলতে কেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ব আজি আমি ভাৰতৰ কিছুমান ৰাজ্য দেখিছোঁ য'ত আচলতে মানুহৰ হাতে কিছুমান মানে আৰ্মছ ফুল অফ তাত কেনেকুৱা ধৰণৰ আচলতে আইন শৃংখলাজনিত এটা পৰিস্থিতিৰ সৃষ্টি হয় সেইটো কথা দেখিছোঁ আনি নালাগে মই যদি আপোনাক আজি মই তথ্য কেইটামান দিবলৈ বিচাৰিছোঁ যদি আপুনি US-ৰ ক্ষেত্ৰত যদি চাই তাত আপোনাৰ গান ডেথছৰ যিটো ৰিপৰ্ট মানে যিটো আপোনাৰ ৰেট সেই ৰেটটো সমগ্ৰ বহুত বেছি কেলে কাৰণ হাইয়েষ্ট চিভিলিয়ানৰ হাতত গান থকা এখন কাণ্ট্ৰি হ'ল US আৰু আজি মই আপোনাৰ 2019-ৰ পৰা 2023লৈকে যদি আপুনি যদি ৰিপৰ্ট চাই তাতে আপোনাৰ 2019-ত 40,000 মানুহ মৰিছে অকল আপোনাৰ গান ডেথছ মানে আৰ্মছৰ কাৰণে
আৰ্মছৰ মানে ধৰক সেইটো আৰ্মছৰ কাৰণে মৰিছে 40,000 মানুহ মৰিছে 2022 চনত 48,000 মানুহ মৰিছে আৰু 2023 চনত মানে গোটেই ৰেকৰ্ডটো ব্ৰেক কৰিছে ৰেকৰ্ড ব্ৰেক কৰি পেলাই আটাইতকৈ বেছি মানুহ মৰিছে যিটো অকল গান ৰিলেটেড যিটো অকল আৰ্মছৰ কাৰণে হৈছে আৰু তাতে আপোনাৰ মানে ধৰক কোনোবাই কাৰোবাক হত্যা কৰিব পাৰে কোনোবাই নিজে সুইচাইড কৰিব পাৰে গতিকে এই গোটেই বিষয় গোটেই মই কৈছোঁ যে গোটেই বিষয়টো এটা জটিল বিষয় স্পৰ্শকাতৰ বিষয় আৰু চৰকাৰে আচলতে এই 2026 চনৰ ইলেকশ্যন আহি আছে নিৰ্বাচনক কেন্দ্ৰ কৰি আচলতে কিছুমান এনেকুৱা তেওঁলোকে নেৰেটিভ সৃষ্টি কৰিব লাগিব এনেকুৱা কিছুমান তেওঁলোকে কথা কৰ্মকাণ্ড তেওঁলোকে কৰিব লাগিব যাৰ জৰিয়তে আচলতে মানুহক তেওঁলোকে ব্যস্ত ৰাখিব পাৰে এতিয়া চাব মানুহৰ হাতত বন্দুক দিয়াটো ইম্পৰ্টেণ্ট আছিলে নে কলম তুলি দিয়াটো ইম্পৰ্টেণ্ট আছিলে আজি কালি লোকসভাত তথ্য ওলাইছে যে অসমৰ মাধ্যমিক স্তৰৰ যি মানে মাধ্যমিক স্তৰৰ ড্ৰপ আউট ৰেট অসমৰ ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত 2 নম্বৰ অৰ্থাৎ মাধ্যমিক স্তৰৰ যিসকল ছাত্ৰ ছাত্ৰী আধাতে বিদ্যালয় এৰি দিয়াৰ ক্ষেত্ৰত আচলতে 2 নম্বৰ অসম য'ত হিমন্ত বিশ্ব শৰ্মাই কৈছিলে অসমক শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিম আজি আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আচলতে 2 নম্বৰত আছে ভাৰতৰ গোটেই ৰাজ্যসমূহৰ ভিতৰত তেনেকৈ আপুনি বাকী যিসমূহ আচলতে ষ্টেটিষ্টিক ৰিপৰ্ট আছে সেইসমূহ যদি চাই আপুনি ক্লিয়াৰ হ'ব যে আজি অসম কোন স্থানত আছে আজি অসমৰ মানুহে খেতি কৰিব পৰা নাই আজি অসমৰ খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই কোটি কোটি টকা জলসিঞ্চনৰ নামত যিবিলাক টকা গৈছে গোটেই খাই তেওঁলোকে চাফা কৰি দিছে গোটেই কৃষকৰ পথাৰ আজি খেতি কৰিব পৰা নাই বৰষুণৰ অভাৱত চিৰাল ফাট দি আছে সেই কৃষকক তোমালোকে পানী যোগান ধৰিব পৰা নাই সেই কৃষকক তোমালোকে বন্দুক তুলি দিবা মোক একদম কেইটামান কথা শেষ কৰি ল'বলৈ দিয়ক আজি মানে অসমৰ শিক্ষাৰ্থীসকলৰ অৱস্থাৰ কথা মই কৈ দিলোঁ খেতিয়কসকলৰ অৱস্থাৰ কথা কৈ দিলোঁ আজি অসমৰ ভৱিষ্যত প্ৰজন্মক তেওঁলোকে সুশিক্ষা দিব পৰা নাই আজি সৰ্বসাধাৰণ নাগৰিকক সুস্বাস্থ্য দিব পৰা নাই খেতিয়কক জলসিঞ্চন দিব পৰা নাই পানী দিব পৰা নাই আৰু তাৰপিছত তোমালোকে কি কৰিবলৈ বিচাৰিছা সাধাৰণ মানুহৰ হাতত সুৰক্ষাৰ নামত তোমালোকে এই ব্যৰ্থতাটো ঢকাটো আচলতে এই যিটো তেওঁলোকে ব্যৰ্থতা থাকিছে এই কথা বতৰাসমূহ আচলতে আলোচনা হ'ব লাগে বন্দুক কোনে পায় বন্দুক কোনে নাপায় কোন বাছে কোন নাবাছে সেই কথাসমূহ আচলতে আলোচনা হ'ব কিন্তু এই যিসমূহ আচলতে আমি বেছি প্ৰায়ৰিটি দি যিসমূহ কথা আলোচনা কৰিব লাগে সেই কথাসমূহ কিন্তু এই বন্দুক লোৱাটো নহয় বুলি ৰঞ্জন দা বিৰোধীয়ে কৈছে যে এয়া ভোটৰ ৰাজনীতি আৰু নিৰ্বাচন আহি আছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি এনেধৰণী বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়া হয় তেতিয়াহ'লে ক'ৰবাত মিছ ইউজ হ'ব পাৰে নেকি ভোটৰ নামত ৰাজনীতিৰ নামত নিৰ্বাচনৰ নামত ক'ৰবাত সেইখিনি সময়ত মিছ ইউজ হ'ব পাৰে নেকি এই বন্দুক একদম ক্লিয়াৰ কথা কওঁ মই জানে মই খুব স্পষ্টকৈ কওঁ ভাৰতীয় জনতা পাৰ্টীয়ে ভোটৰ স্বাৰ্থত নিৰ্বাচনৰ স্বাৰ্থত ডিচিশ্যনবিলাক নলয় আমি মেণ্ডেট লৈ পিনি চৰকাৰ গঠন কৰোঁ আৰু চৰকাৰ গঠন কৰাৰ আগত নিৰ্বাচনী যেতিয়া আমাৰ ৰেলীবিলাক হয় বা নিৰ্বাচনৰ কাৰণে যেতিয়া প্ৰস্তুতি চলাত আমাৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ হয় আৰু নিৰ্বাচনী ইস্তাহাৰত যিবিলাক কথা আমি কওঁ তাৰে আমি ফলপ্ৰসূ সমাধানৰ কাৰণে চেষ্টা কৰোঁ পৰ্যায়ক্ৰমে ৰাইজৰ দলৰ মুখপাত্ৰগৰাকীয়ে ক'লে আমেৰিকাৰ লগত ভাৰতবৰ্ষ বা অসমক তেওঁ তুলনা কৰিলে এতিয়া মই অসমৰ ৰাইজৰ সন্মুখত এই বিষয়টো ৰাখিব বিচাৰিছোঁ যে ৰাইজৰ দল আৰু বিৰোধী বা অসমত যিসকলে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক বিৰোধ কৰি পিনি এই কথা বতৰাবিলাক চলি আছে তেখেতলোকে আচলতে যিবিলাক ৰেচিঅ' প্ৰথম শ্ৰেণীৰ দেশবিলাকৰ লগত তুলনা কৰে ভাৰতবৰ্ষ আৰু অসমক তেওঁলোকে আমেৰিকাৰ এটা উদাহৰণ দিলে বন্দুকৰ উদাহৰণটো কিন্তু আমেৰিকাৰ এই যে ইমিগ্ৰেশ্যন আৰু তাত এই যিবিলাক অবৈধভাৱে বাস কৰে সেইবিলাকক তেওঁলোকে যেনেকুৱা ধৰণৰ একশ্যন লৈছে সেইখিনি কথা তেওঁলোকে মানিবলৈ নামানে অসম চৰকাৰে ভাৰতীয় আমাৰ হাতে ভৰিয়ে বান্ধি পেলাই উলিয়াই দিছে আৰু বিশ্বগুৰুৱে চাই আছে সেইখিনিও কৈ আছোঁ ভাৰতবৰ্ষই আইনী ব্যৱস্থাৰে অসমে অংগৰাজ্য হিচাপে যিখিনি কৰিছে সুপ্ৰিম কোৰ্টৰ গাইডলাইনত যশপাল সিং ভাৰ্চেছ পাঞ্জাৱ হাইকোৰ্টৰ ভাৰ্ডিক্ট পেৰা 22ত 2011 চনতে এটা ভাৰ্ডিক্ট দিছিলে যে ভাৰতবৰ্ষৰ সমগ্ৰ ভাৰতবৰ্ষ আৰু ৰাজ্যবিলাকত যিমানবিলাক অবৈধ চৰকাৰী মাটি বনাঞ্চল দখল কৰি আছে এইবিলাকক তাৰ পৰা উচ্ছেদ কৰিব লাগে 2011 চনতে দিছিলে এইটো ভাৰ্ডিক্ট পেৰা 22ত এইটো সম্পূৰ্ণ শুদ্ধকৈ লিখা আছে এইখিনি কথা তেওঁলোকে নকয় 11 চনৰ পৰা এই কামটো কোনো এখন চৰকাৰে নকৰিলে আৰু সেই সময়ত ইউ পি এ চৰকাৰ আছিলে অসমতো সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া টোটেল অসমত বেদখলকৃত এইটো মই কোৱা নাই যে পূৰ্ববংগীয় মুছলমানে গোটেই বেদখল কৰি থৈছে আমাৰো ভূমিপুত্ৰই ক'ৰবাত চৰকাৰী মাটিত বহি আছে কিন্তু মেক্সিমাম এৰিয়াত আপুনি যদি আমি যাক সন্দেহযুক্ত পূৰ্ববংগীয় মুছলমানসকলৰ কথা কওঁ তেখেতলোকে আগ্ৰাসন কৰি দখল কৰিছে 63,58,979 বিঘা মাটি অসমত এতিয়া বেদখলকৃত হৈ আছে এইটো চৰকাৰী জৰীপত এই লাষ্ট 4 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই জৰীপত ইমানখিনি মাটি দখল হৈ আছে চৰকাৰী মাটি তাৰে আজি খুব কম সময়ৰ ভিতৰতে এই 4 বছৰীয়া কাৰ্যকালটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিলৈকে 1,19,548 বিঘা বেদখলমুক্ত কৰিছে আচ্ছা চৰকাৰে অসমৰ স্বাৰ্থত এই যে বেদখলমুক্ত কৰিলে চৰকাৰী মাটিখিনি এইখিনিতো অসমৰে সম্পদ তাত অখিল গগৈ গৈ পাইকানত কি কৰিলে গৈ বেদখলক কৰিব নালাগে মুছলমান বুলি কৰিলে তাত গৈ পিনি বিৰোধ কৰিলে লখিমপুৰত গৈ বিৰোধ কৰিলেগৈ কিন্তু লখিমপুৰত
এই ছোৱালীগৰাকী ঘৰত গৈ পিনি এইবোৰ নাচ গান কৰি মেলি মৰম চেনেহ কৰি মেলি কৰিলে লখিমপুৰত 21 ঘৰ মানুহ খিলঞ্জীয়া মানুহ তাৰে 63 ঘৰ মানুহ হাইলাকান্দি আৰু কৰিমগঞ্জৰ পৰা গৈ বেদখল কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা কৈছে কথাখিনি মোক কৈ শেষ কৰিব দিব লাগিব আপোনালোকে ৰাইজৰ দল বা বিৰোধীয়ে এনেকুৱা কণ্ট্ৰাডিক্টৰী কথা কিয় কয় অসমৰ ৰাইজে এইটো জানিব লাগে তেখেতলোকক অসমত সুস্থিৰ লাগে অসমৰ সমাজ জীৱনত সুস্থিৰ পৰিৱেশ এটা কেনেকৈ দিব আপোনালোকে মানুহৰ বন্ধু তুলি দিয়ে কৈ ল'ব দিয়ক না আপোনালোকেতো বিফল বুলি কৈছে বিফলে ন মানুহৰ বন্ধু তুলি দিব আপোনালোক কেনেকৈ সফল অসমৰ ৰাইজে চাওক মই আগতে কৈ গৈছোঁ ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচন কেন্দ্ৰিক ভোট আহৰণৰ কাৰণে আমি এইবিলাক কাম কৰা নাই নিৰ্বাচন কেন্দ্ৰিক নহয় কোনো ধৰণৰ মোক এইটো কথা কৈ লওঁ আমি 2016 চন 2014 চন আৰু 2021 চনৰ আগত যিখন আমাৰ নিৰ্বাচনী ইস্তাহাৰ তাত আমাৰ এই যে সত্ৰ মন্দিৰ চৰকাৰী বনাঞ্চল এইবিলাক আমি দখলমুক্ত কৰিম বুলি আমি নিৰ্বাচনী ইস্তাহাৰত দিছিলোঁ নে নাই আৰু সেইটো কাৰণে আমি 1 লাখ বিঘা অসম চৰকাৰে উচ্ছেদকৃত মাটিৰ পৰা আমি দখলকৃত মাটি উচ্ছেদ কৰি 1,19,548 বিঘা মাটি এই কেইদিনত উলিয়ালোঁ নে নাই এইটোৰ কাৰণে বিৰোধীয়ে হওক অসম প্ৰেমী যিবিলাক ইয়াতে বিৰোধী দল আছে ৰাজনৈতিক দল তেওঁলোকে বাবা দিব লাগে নাই এইটো হিমন্ত বিশ্ব শৰ্মা বুলি নহয় অসম চৰকাৰে অসমৰ বনাঞ্চল এই ৰাইজৰ দল কি অসমৰ বনাঞ্চল ৰাইজৰ দলৰ কাৰণে নহয় নেকি কংগ্ৰেছৰ কাৰণে অসমৰ বনাঞ্চল অসমৰ নহয় নেকি যদি হয় তেতিয়াহ'লে এই 1 লাখ বিঘা যে চৰকাৰখনে বেদখলকৃত কৰিলে তাত তেওঁলোকে কিয় সুবাদ নিদিয়ে আৰু মই ক'লোতো 63 লাখ বিঘা কাৰণে চৰকাৰখনক আপোনালোকে সহযোগিতা কৰিব লাগে নে নাই আপোনালোকে ক'ৰবাত মুছলমান দেখাই দিব ক'ৰবাত কিবা দেখাই দিব আমি কি কৰি বেদখলকৃত যদি হিন্দু মুছলিম কৰিলোঁ হয় ভাৰতীয় জনতা পাৰ্টীয়ে তেতিয়াহ'লে গুণগুণ চেতিয়া ঘৰ উচ্ছেদ নহ'ল হয় কাৰ্বি আংলঙত আমাৰ ভূমিপুত্ৰসকল কাৰ্বিসকল উচ্ছেদ নহ'ল হয় জানিব লাগে আৰু এইটো বুজিব লাগে আৰু উপলব্ধি কৰিব লাগে যিবিলাক অঞ্চলত চৰকাৰী মাটি নাই বা এনেকুৱা ধৰণৰ বেদখল হোৱা নাই তেওঁলোকে এইটো উপলব্ধি নকৰিব ভায়লেট বাইদেৱে কৈ গ'ল তেওঁ পুলিচত আছিলে অসম পুলিচৰ এগৰাকী সুদক্ষ বিষয়া হৈ তেওঁ অৱসৰ লৈছে তেওঁ থকা সময়ৰ পৰা আজিৰ ডেটৰ পৰিৱেশ এইবিলাক ইয়াতে আহি পিনি চাওক আমি ইয়াত যিসকলে কথাবিলাক কওঁহি ময়ো এজন প্ৰবক্তা হয় ইয়াত যিসকলে আহি কৈছোঁ আমি কোৱা কথাবিলাক মেছেজটো এনেকুৱা যাব লাগে গ্ৰাউণ্ড জিৰ'ত যিখিনি মনোকষ্ট যোনে পাই আছে সংখ্যালঘুৱে হওক সংখ্যাগুৰুৱে ইয়াত বহি আমি যিবিলাক কথা কওঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত যিসকলে মনোকষ্ট পাই যিখিনি কাম হৈ আছে তাৰ ওপৰত যদি ৰাজনীতি কৰিবৰ কাৰণে এটা কথা কওঁহি তেতিয়া কিন্তু ৰাইজে সেইটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যিটো আশীৰ্বাদ দিব লাগে যাক দিব লাগে সেইটো জানে আৰু ভাৰতীয় জনতা পাৰ্টী 2014 চনৰ পৰা 2021 চনলৈকে এটা সময় বাণিজ্যিক বিৰতিৰ পাছত এটা বিশেষ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাম দুদিন পূৰ্বে সংবাদ মাধ্যমলৈ অহা এটা দৃশ্যাংশ সামগুৰিত এজন ব্যক্তিৰ হাতত এটা মাৰণাস্ত্ৰ আৰু আৰক্ষী চকীলৈ আহি তিনিজনকৈ ব্যক্তিক উদ্দেশ্যে সেই ব্যক্তিগৰাকীৰ গুণ্ডাগিৰি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেই বিশেষ ভিজুৱেলটো হাতত বন্দুক লৈ আৰক্ষী চকীত দাদাগিৰি দেখুওৱা সেই ব্যক্তিগৰাকীয়ে কেনেধৰণৰ এক অদ্ভুত আচৰণ কৰিছে কেনেধৰণৰ বিভীষিকাৰ সৃষ্টি কৰিছে আৰক্ষীৰ সন্মুখতেই চাওক সেই দৃশ্যাংশ ফুল স্ক্ৰীন আমি ভিজুৱেলটো দৰ্শকসকললৈ আগবঢ়াইছোঁ চাই লওক আপোনালোকৰ প্ৰশাসন ইয়াত নাই নেকি এই হাতীয়া লৈ পেলাই নিচা থানাত দাদাগিৰি ঠিক আছে আপুনি থানাত এনেকৈ দাদাগিৰি দেখাব বিজু চামাৰিয়া এইটো হা এই হাতীয়া লৈ চাই গুৰুজী হে চাওক নিচা থানাত হাতীয়া লৈ দাদাগিৰি মোৰ ঘৰৰ দৰ্জা ঠিক ঠিকাই গুলিয়াবৰতে ওকে আমি গুলিয়াম চলি আছে চামাৰিয়া কোম্পানী কলিয়াবৰত লোকেল মানুহৰ পৰা পইচা লৈ পেলাই পইচা দি দিয়া ঠিক আছে আমি ভিজুৱেলটো দেখুৱাম আমাৰ বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ আমাৰ হাতত সময় একেবাৰে কম মাত্ৰ 3 মিনিট সময় পাম বাইদেউ মই চমুকৈ আপোনাৰ পৰা সুধিব বিচাৰিছোঁ মোৰ একেটা প্ৰশ্ন সুৰঞ্জন দালৈ আছিল মানুহজনৰ নামটো কৈ দিব লাগিছিলে তেতিয়া অসমৰ ৰাইজে গম পালে হয় মানুহজনৰ নামটো হৈছে মই আপোনাক কৈছোঁ বন্দুক লৈ থকাজন এই ৰঙা টি চাৰ্ট পিন্ধাজনৰ নামটো কৈ দিয়ক মোক ক'ব দিব দেই মোক বিজু চামাৰিয়া ব্যক্তিগৰাকীৰ নাম হৈছে বিজু চামাৰিয়া বন্দুক নহয় এই ৰঙা টি চাৰ্ট যোনজনে আপোনালোকে দেখাইছিলে বিজু চামাৰিয়া ইয়াৰ এজন আছিল বাবধন আলী CRSFৰ তেওঁ জোৱান আছিলে সাদ্দাম হুছেইন নৱম অসম আৰক্ষীৰ বাহিনীত কৰ্মৰত তিনিগৰাকীৰ বিৰুদ্ধে এইগৰাকী যি চামৰীয়া নামৰ ব্যক্তিগৰাকী তেওঁ হাতত বন্দুক লৈ তিনিওগৰাকীলৈ চোচা লৈছিল আৰু ডকাইতৰ অপৰাধত তেওঁলোক অভিযুক্ত আছিল বুলি তেওঁ উল্লেখ কৰিছে ইতিমধ্যে গোচৰ ৰুজু কৰিছে ব্যক্তিগৰাকীয়ে মই এই কথা এইকাৰণে এই ভিজুৱেলটো আমি এইকাৰণে দেখুৱাবলগীয়া হৈছে বাইদেউ অসমত এনেধৰণৰ এতিয়া অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু দেখা পোৱা গৈছে এইটো এটা সাধাৰণ উদাহৰণ ইয়াৰ পূৰ্বেও মানুহে হাতে হাতে আইন হাতত তুলি লোৱাৰ দৃশ্য আমি বিভিন্ন সময়ত দেখি আহিছোঁ য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে শান্তিপ্ৰিয় অসম বা ৰাজ্যখনক এখন শান্তিপূৰ্ণ পৰিৱেশৰ মাজলৈ লৈ যাবৰ বাবে চেষ্টা কৰা হৈছে তেনেস্থলত বন্দুক দিয়াটো কিমান গ্ৰহণযোগ্য বন্দুক লোৱাৰ আগতে আমি যেতিয়া বন্দুক লৈছিলোঁ তাৰ আগতে আমাক বহুতখিনি ট্ৰেইনিং দিয়ে ফিজিকেল ট্ৰেইনিং বা মেণ্টেল কেপেবিলিটি ঠিক হ'ব লাগিব গতিকে আজিকালি যি দেখা গৈছে যে মানুহে ইজনে সিজনে গালাগালি হ'লেই কোনো তেনেকুৱা গালি নাপাৰে অলপ শত্ৰুতা হ'লে গালি নাপাৰে চিধা হত্যা কৰিবলৈ চেষ্টা কৰে
হয় চুৰি মানুহ অসহিষ্ণু হৈছে সংযম নোহোৱা এনেকুৱা ধৰণৰ হৈছে তাৰ উপৰিও বিভিন্ন ড্ৰাগছ বা অন্যান্য নিচাজাতীয় যিটো ছাবষ্টেন্স এবিউজ কৰে সেইটো বহুত ধৰণে প্ৰচলিত হৈছে তাৰোপৰি মানসিক কষ্ট মানসিক টেনশ্যন বা কিছুমানৰ এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমানো হৈছে যাৰ কাৰণে নিজকে হত্যা কৰি নিজকে নিশেষ কৰি দিবলৈও মানুহে কুণ্ঠাবোধ নকৰে আজিকালি গতিকে এই এনেকুৱা এটা পৰিস্থিতিত সমাজখন অকণমান বিশৃংখলতালৈ গুচি গৈছে যিটো বিভিন্ন কাৰণ আছে এইবিলাক গতিকে সেইখিনি ৰেমেডি কৰাৰ বাহিৰে কৰাৰ বিপৰীতে যদিহে এতিয়া হঠাতে তেওঁলোক মানুহৰ হাতত আজিকালি দেখা গৈছে ইলিগেল ৱেপনো বহুত আহিছে সফিষ্টিকেটেড ৱেপন গতিকে এনেকুৱা ধৰণৰ যদি ৱেপন এইটো প্ৰিপেৰেশ্যন নোহোৱাকৈ গ্ৰাউণ্ড লেভেলত তুলি দিয়া হয় তেতিয়াহ'লে তুলি দিয়া হয় সমাজৰ চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ভালনাৰেবল এৰিয়াজ কৈছিলে তাত কিছুমান ডিষ্ট্ৰিক্টৰ তেওঁ নাম কৈছে ধুবুৰী মৰিগাঁও নগাঁও বৰপেটা চাউথ চালমাৰা আপুনি মই বিজেপিৰ মুখপাত্ৰক সুধিছিলোঁ যে আপোনালোকে কেইখন এফআইআৰ দেখাব পাৰিব তেওঁ মোক তেওঁ মোক এক্সাম্পল দিছিলে গৰুখুটিৰ কথা গৰুখুটিত যি গৰুখুটিৰ ওপৰত ধলপুৰৰ ওপৰত এটা জুডিচিয়েল কমিশ্যন ইনকুৱাৰী কমিশ্যন বহাইছে জাষ্টিছ বি ডি আগৰৱাল কমিশ্যন তাত কমিশ্যনে কৈছে যে পুলিচে এক্সেছিভ ফ'ৰ্চ ইউজ কৰিছিলে এদিন দুদিন নোটিছ দিয়াৰ কাৰণে যদি টাইম পিৰিয়ডটো বেছি দিলেহেঁতেন এনেকুৱা ধৰণৰ অপ্ৰীতৰ ঘটনা নহ'লেহেঁতেন আৰু এই যে গোটেই বস্তুবোৰ তেওঁলোকে দেখাব বিচাৰিছে যে কিছুমান এৰিয়া ভালনাৰেবল এয়া কাল্পনিক এটা থ্ৰেট তেওঁলোকে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কাল্পনিক ভয় সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু আপুনি এই ভিডিঅ'ত চাইছে যে যদি হাতত মৰাণস্ত্ৰ থাকে যদি আৰ্মছ থাকে তেনেহ'লে কি অৱস্থা হ'ব পাৰে আৰু CRPFৰ জৱান আছিলে চাগে এওঁৰ হাতত এইবোৰ বন্দুক থকাৰ কোনো কথা নাছিলে কালি যদি এনেকুৱা ধৰণৰ মানুহৰ হাতত বন্দুক তুলি দিয়ে এনেকুৱা ধৰণৰ অৱস্থা হ'ব ধন্যবাদ যে আপুনি এইটো দেখাইছে আৰু সময় শেষ হৈছে আটাইকে ধন্যবাদ জনাইছোঁ আমি আকৌ কৈছোঁ যে শান্তিপূৰ্ণ অসম সকলোৱে কামনা কৰিছে এইসমূহ অৰাজক এইসমূহ নাইকিয়া হৈ আমি এখন সুন্দৰ সমাজ ব্যৱস্থাৰ মাজত সকলোৱে থাকিব বিচাৰিছোঁ য'ত হাতত বন্দুক নাথাকে য'ত অসূয়া অপ্ৰীতি হিংসা নাথাকে য'ত মাৰপিট নাথাকে আৰু য'ত এনেধৰণৰ ছিষ্টেম নাথাকে আমি সেয়াই কামনা কৰিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ ইয়াৰ লগে লগে আজিৰ কাউণ্টাৰ পইণ্টৰ পৰা মই মস্তিকে বিদায় লৈছোঁ